এইখন ঘৰৰ অশান্তিৰ প্ৰভাৱ মোৰ সংসাৰত পৰে, যিটো মই কেতিয়াও নিবিচাৰোঁ। হয়, আগলৈ মই তোমাক কৈফিয়ত দিয়াৰ সুবিধা নিদিওঁ। আমি ফাৰ্ষ্ট ৰাউণ্ড অতিক্ৰম কৰিলোঁ। এতিয়া লাহেকৈ লবণে লক্ষী মৰমৰ জালত আবদ্ধ কৰিলে আমাৰ কাম সিদ্ধি হ'ব। বাছত আকৌ কিয়? মইতো কলেজত বাছেৰে যাব লাগিব। কি? মই থাকোঁতে তই বাছত যাবি? মই তোক কৈছিল নহয় যে তোক মই এখন গাড়ী গিফ্ট দিম বুলি। কাইলৈ ডিলাৰত যাম, ওলাবি। সীতাই ৰাৱণক ভিক্ষাৰী বুলি ভুল বুজি লক্ষ্মণ ৰেখা পাৰ হৈ ভিক্ষা দি মহান হ'বলৈ যাওঁতে নিজৰ বিপদ যেনেকৈ চপাই আনিলে, আকাশেও মুনকীয়াত ঠাই দি নিজৰ বিপদ নিজে মাতি আনিব চাবা। হাই। হাই বৌ, শান্তি নে এতিয়া? বা তই আমাৰ তাত কিমান দিন থাকিবি? মানে মই নহালৈকে থাকিবিনে? থাকিব, এইকেইদিন প্ৰজেক্টৰ কাম চলি আছে যে। বৌ চাওক ভালকে, এইবিলাক ফাইল লেপটপ দাদা আৰু আস্থাবাই মিলি বহুত কষ্ট কৰি আছে। দুইটাই একেলগে মিলি বহুত কষ্ট কৰি আছে। ভালেই। বৌ আপোনাৰ ভাল লাগিছে নহয়? আপোনাৰ বায়ে আপোনাৰ হাজবেণ্ডক পুৰা হেল্প কৰি আছে। অঁ, বহুত ভাল লাগিছে। আৰোহী, তই কেতিয়া আহিবি? সোনকালে আহ না, তই নাথাকিলে ভাল নালাগে। যাম ৰ, ঘৰৰ সমস্যাবোৰ শেষ কৰিয়ে যাম। হ'ব দিয়া, তুমি আৰামত আহিবা। বৰ্তমান মাক তোমাৰ দৰকাৰ। তুমি থাকা, মই বেয়া নাপাওঁ নহয়। সমস্যা মানে? তহঁতে কি সমস্যাৰ কথা কৈছ? বা তইতো এওঁৰ লগতে আছ। হ'ব দে, মই এতিয়া ফোন ৰাখোঁ, মায়ে মাতিছে। ৰাখ। আকাশ, বাই, ভালকৈ থাকিবা। বাই। বাই বৌ। বাই মুন। বা থকাৰ বাবে মোৰ অনুপস্থিতি চাগে অনুভৱেই কৰা নাই। সেইবাবেইতো আৰামত যাব ক'লে। ভাবিছিলোঁ তেওঁ মোক সোনকালে যাবলৈ ক'ব। নাই, মই অতি সোনকালে যাম। আকাশে মোৰ কথা ভাবিবই লাগিব। কালি কিন্তু আপুনি আৰোহী বৌৰ মুখখন চাব লাগিছিল। আস্থাবা আৰু আকাশদাক একেলগে দেখি বেচেৰীৰ অন্তকণ্ঠ শুকাই গৈছিল। মই কিন্তু পুৰা দেখিছোঁ। চাব, কেইদিনমান পিছত নিজেই ঢাপলি মেলি ইয়ালৈ আহিব। তুমি এইটো বৰ ভুল কৰিলা নহয়। আৰোহী এনেকৈ ভিডিঅ' কল কৰি জ্বলাব নালাগিছিল। ভুল? তাৰমানে আপুনি ভাল পোৱা নাই? নাই পোৱা। কিয়? মইতো ভাবিছিলোঁ আপুনি এই কথা শুনি ভাল পাব বুলি। কেনেকৈ ভাল পাম? আৰোহী ইমান সোনকালে আহিলে দেখোন মোৰ উদ্দেশ্যত বিফল হ'ম। ভাবিছিলোঁ আৰোহী তাত থকাৰ সুযোগতে আকাশ আৰু আস্থা ওচৰ চপাই আনিম। তাৰপিছত আৰোহীৰ চট ফটাই থকা মুখখন চাম
লাহেকৈ আৰোহীক আকাশৰ লাইফৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাম। কিন্তু এতিয়া আৰোহী আহিলে দেখোন মোৰ চব প্লেনিঙে ফেইল হৈ যাব। একো ফেইল হোৱা নাই বৌ, একোৱেই ফেইল হোৱা নাই। আপুনি চাই থাকক মই আপোনাৰ প্লেনিং কেনেকৈ ছাকচেছফুল কৰোঁ। বিশ্বাস কৰক, আপুনি মোকতো বিশ্বাস কৰক। আৰু মায়ে দিয়া ঔষধখিনিতো আছেই, সেইখিনিয়ে আপোনাক বহুত সহায় কৰিব। আহোঁ ৰ'বা, ভিতৰত কি চলি আছে অকণ চাই আহোঁ। যাওক যাওক। আৰু এনেও ৰণত জিকিবলৈ হ'লে বিৰোধী পাৰ্টীৰ প্ৰত্যেকটো চাল চলন অধ্যয়ন কৰাটো জৰুৰী। বৰ্তা, আনৰ লগত অন্যায় কৰাৰ প্ৰতিফল ভগৱানে আপোনাক ভালকৈ দিব। আপুনি আনৰ পৰা কাঢ়ি লোৱা ৰাজপাত খাব বিচাৰোঁতেই আপোনাৰ ঘৰৰ ভিতৰতেই বিশৃংখলতা চলি আছে। নিজৰ ভাইৰাৰ মূল্য নুবুজিলে ন? এতিয়া চাব আপোনাৰ চকুৰ আগতে আপোনাৰ 2 সন্তানৰ মাজত কেনেকৈ বিভেদ হয়। কাৰণ ভগৱানে আপোনাৰ ঘৰতে মন্থনাৰূপী বৌ আপোনাৰ ঘৰলৈ পঠিয়াইছে, আপোনাৰ ঘৰ জ্বলাবলৈ। কামৰ টেনশ্যন যে মা, পাহৰিয়ে গ'লো তাই ইয়াত নাই বুলি। কামৰ টেনশ্যনত নহয়, আচলতে আৰোহীটোৰ জীৱনৰ অংগ হৈ পৰিছে। লোকেল গাৰ্জেনৰ চাইন ল'ব আছে। কি কৰা যায়? মন নাই বৰ্তাৰ ওচৰলৈ যাবলৈ। আজি দেখোন একো উলিয়াই থোৱা নাই। আৰোহী, আৰোহী বিজি আছে চাগে, নিজে ওলাই। মোৰ হোৱাইট শ্বাৰ্টটো ক'ত গ'ল? আৰোহী, মোৰ হোৱাইট শ্বাৰ্টটো ক'ত থলা? কি হ'ল আকা? আৰোহীক মাতিছে যে? মা তাইক মাতি দিয়াচোন, মই শ্বাৰ্টটা বিচাৰি পোৱা নাই। আৰোহীক এতিয়া মনত কৰি দ্ৰুতগতি বাহনত গৈ গাঁৱৰ পৰা লৈ আহিবগৈ লাগিব, তেতিয়াহে তোৰ শ্বাৰ্টটো বিচাৰি দিব পাৰিব। কামৰ টেনশ্যন যে মা, পাহৰিয়ে গ'লো তাই ইয়াত নাই বুলি। কামৰ টেনশ্যনত নহয়, আচলতে আৰোহীটোৰ জীৱনৰ অংগ হৈ পৰিছে। তোৰ দৈনন্দিন জীৱনৰো অংগ হৈ পৰিছে। আৰোহীয়ে তোৰ জীৱনটো সহজ কৰি তুলিছে, সেইকাৰণে তাইৰ অনুপস্থিতিত তোৰ মনে তাইকে বিচাৰিছে। মোৰ ভাল লাগিছে জানো, তই গম নোপোৱাকৈ তোৰ অন্তৰত আৰোহীয়ে ঘৰ পাতিছে। বাৰু এতিয়া আঁতৰ হ। তই কি বিচাৰিছিলি? হোৱাইট শ্বাৰ্ট। আচ্ছা ঠিক আছে, মই বিচাৰি দিওঁ, তই আঁতৰ হ।
মায়ে কোৱাটো সঁচা নেকি? সঁচাকৈ মোৰ একভাগ হৈ গ'ল নেকি আৰুৰ লগত? সঁচাকৈ তাই নোহোৱাকৈ মই একোৱে কৰিব নোৱাৰা হ'ব নেকি? বৰমাই ঠিকেই কৈছে আকাশ, তুমি আৰোহীৰ প্ৰেমত পৰিছা। ভালেই দিয়া, মোৰ ত্যাগ অথলে যোৱা নাই। নাই নাই, তুমি ইয়ালৈ নাহিবা, মোৰ কষ্ট অথলে যাব। তোমাক আমাৰ ঘৰৰ কোনো মানুহে দেখিব নালাগে। তুমি ৱেইট কৰা, মই জনাইছো, অলপ পিছত লগ কৰিম। অঁ ঠিক আছে। লোকেল গাৰ্জেনৰ চাইন ল'ব আছে। কি কৰা যায়? মন নাই বৰ্তাৰ ওচৰলৈ যাবলৈ। কালি আহিলোঁ, এতিয়ালৈকে এষাৰ মাতো দিয়া নাই। কি অহংকাৰী মানুহ! আমাৰ ঘৰলৈ যাওঁতে দকচি খাই বৈ আহিছিল। স্বাৰ্থপৰ কৰবাৰ, নিজৰ বাহিৰে কাকো একো চিনি নাপায়, কাকোৱেই নাজানে। ভালেই, নাম লওঁতে শয়তান হাজিৰ। আয়ুস চা তাৰ। কিবা কবি? মই আপোনাৰ ওচৰলৈকে যাবলৈ ওলাইছিলোঁ। কিয়? কিবা বিশেষ কাৰণ? মানে ফৰ্ম এখন চাইন কৰিবলগীয়া আছিল। ফৰ্ম? কিহৰ ফৰ্ম? আৰু মোৰ ছিগনেচাৰ কিয় লাগে? নহয় মানে কলেজৰ ফৰ্ম, লোকেল গাৰ্জেনৰ ছিগনেচাৰ লাগে। আপুনি পঢ়ি যাব পাৰে ইচ্ছা কৰিলে। সন্দেহ চা, সঁচাকৈ চোৰেহে চোৰৰ ঠেং দেখা পায়। চাওঁ, পেনটো দে। অঁ হেল্ল', তোক মই কৈছিল নে নাই? তোক জনাম বুলি কৈছিল নে নাই? কল কিয় কৰিছ? কি? কেম্পাছৰ ভিতৰত আছ? ননচেন্স! কথা ক'লে বুজি নাপাওঁ। ৰ, গৈ আছো। হেল্ল', বৰ্তা চাইনটো পিছত কৰিম। মোৰ আৰ্জেণ্ট কাম এটা আছে, নহ'লে আকাশ বা ইমনক কবি। অঁ কোন আহিছে? যিয়ে ঘৰত নাহি গেটৰ বাহিৰত আছে। নাই নাই, মই চাব লাগিব, জানিবই লাগিব কি আছে তাত। কি ঠিক আজিহে আমাৰ ঘৰখন সম্পূৰ্ণ হৈছে। মাৰ আধৰুৱা জীৱন পূৰ্ণ হৈছে। হে ভগৱান, মোক আৰু একো নালাগে। লক্ষী, যাওঁ এৰা। লক্ষী, তোমাৰ গা বেয়া, তুমি কাম কৰিব নালাগে। আৰাম কৰা, এইবোৰ মই কৰিম দিয়া। হ'ব নালাগে,
মই পাৰিম ইমান দুৰ্বল নহয় মই জানো তুমি মানসিকভাৱে বহুত শক্তিশালী সেইবাবেইতো মই ইমান যাতনা দিয়াৰ পিছতো তুমি হাৰ নামানি পৰিস্থিতিৰ সৈতে যুঁজি আমাৰ চানেকি আৰোহীক ডাঙৰ দীঘল কৰিছা তাৰ বাবে মই তোমাৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ ৰম লক্ষী এইখিনি কথাকে যদি তুমি আগতে বুজিলাহেঁতেন মই ভুলটো মানিছোতো ভুলটো হ'ব কিমান আৰু খং কৰি থাকা এতিয়া বাকী জীয়াই থকা দিনকেইটা মই তোমাৰ আৰু আৰোহীৰ লগত মৰমেৰে কটাব বিচাৰোঁ চাবা মই তোমাক আৰু খং কৰাৰ সুবিধা নিদিওঁ হ'ব দিয়া আজি মই কৰোঁ তুমি কেৱল এঠাইত বহি কৈ থাকিবা কি বনাব লাগে পাহৰিছা নেকি মই যে বৰ বেয়া নবনাওঁ নাই পাহৰা তোমাৰ লগত কটোৱা ভাল বেয়া প্ৰতিটো কথাই মনত আছে জানো মই তুমি মোৰ স্মৃতিখিনি পাহৰিব নোৱাৰা আজিহে আমাৰ ঘৰখন সম্পূৰ্ণ হৈছে মাৰ আধৰুৱা জীৱন পূৰ্ণ হৈছে হে ভগৱান মোক আৰু একো নালাগে মায়ে ঠিকেই কৈছিলে চাগে আৰু এইবাৰ দেখোন লাহে লাহে মোৰ মনত ঘৰ সাজিবলৈ আৰম্ভ কৰিছে আৰু ইয়ালৈ নাহিবি আৰু শুন লৱণক দূৰলৈ মাতিহে টকাখিনি দিবি যা হ'ব দিয়ক ছাৰ আহিছোঁ দাইল তাৰ মানে গোটেইখনেই ক'লা এই মানুহজনক বৰ্তাই টকা দিছে মানে ই বৰ্তাৰ বাবে কাম কৰে আৰোহীবোৰ দেউতাকক এই মানুহজনে গাঁৱৰ পৰা উঠাই লৈ আনিছিল আৰু মই সেইটো দেখিছিলোঁ ঘটনাটো কি কিবা কথাত বৰ্তা জড়িত আছে নেকি এইবোৰ আৰু যদি আছে তেতিয়াহ'লে কিয় বাপৰে গোটেইখন খেলি মেলি পাগল হৈ যাম মকৰাৰ জালতকৈও বেছি পাক লগা বৰ্তাৰ এই কাৰ্যকলাপবোৰ কিন্তু মইতো বুজিবই লাগিব বৰ্তাই কি ভাবি কি কৰি আছে